যোৰাবাটত কৃত্ৰিম বানত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। যিহেতু যোৱা ৩টা দিন পূৰ্বে অৰ্থাৎ বুধবাৰে হোৱা ভয়ংকৰ কৃত্ৰিম বানত যোৰাবাটৰ ১৫ মাইলৰ পৰা নিখোজ হৈছিল এজন যুৱ ব্যৱসায়ী। তেওঁৰ নাম হৈছে ৰোহিতাস চৌধুৰী। ২৬ বছৰীয়া সেই যুৱ ব্যৱসায়ীজন তেওঁৰ ১৫ মাইলৰ যি বাসগৃহ আছিলে, সেই বাসগৃহৰ পিছফালে থকা বৰ্ণিহাট নৈত যিহেতু সেই যুৱকজন নিখোজ হৈছিল, তাত পৰি গৈছিল আৰু তাৰ পিছতে বিগত ৩টা দিন ধৰি NDRF আৰু SDRFে অভিযান চলাইছিল যদিও উদ্ধাৰ হোৱা নাছিল সেই যুৱকগৰাকী। আৰু ৩টা দিনৰ পিছত আজি বৰ্ণিহাট নৈত ৰোহিতাস চৌধুৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু ইতিমধ্যে এইটো হৈছে এইবাৰ কৃত্ৰিম বানৰ দ্বিতীয়টো ঘটনা যে যোৰাবাটত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে। এজন হৈছে ৪০ বছৰীয়া এজন লোকৰ আৰু আনটো হৈছে ২৬ বছৰীয়া এই যুৱ ব্যৱসায়ী ৰোহিতাস চৌধুৰী, আৰু যিগৰাকী বুধবাৰে হোৱা ভয়ংকৰ কৃত্ৰিম বানত যোৰাবাটত নিখোজ হৈছিল। আৰু তাৰ পাছত ৩টা দিনৰ পিছত আজি উদ্ধাৰ হৈছে বৰ্ণিহাট নৈত ৰোহিতাস চৌধুৰী ২৬ বছৰীয়া সেই যুৱ ব্যৱসায়ীজনৰ মৃতদেহ।